এনেকুৱা ধৰণে মানে ভবাই তুলিছিল যে তেওঁক আমি পঢ়াবলৈ যাওঁতে সদায় আমি অধ্যয়ন কৰি যাব লাগে কাৰণ ইমানেই অনুসন্ধিক্ষু মনৰ ছোৱালী আৰু তেওঁ প্ৰতিটো কথাই আমাক প্ৰশ্ন কৰে প্ৰতিটো হেৰি কৰে আমি আৰু তেতিয়াই আমি গম পাইছিলোঁ যে এই ছাত্ৰীগৰাকী ভৱিষ্যতে তেওঁ উজ্জ্বল এটা ভৱিষ্যত আছে আৰু তেওঁ যথেষ্ট অমায়িক আছিল আৰু প্ৰত্যেকজন শিক্ষাগুৰুক তেওঁ আজিও আমি য'তেই লগ পাওঁ বা আমাক য'তেই নাহওক তেওঁ যথেষ্টখিনি সন্মান কৰে আৰু তেওঁ সদায় পঢ়া ক্ষেত্ৰৰ বা এই ক্ষেত্ৰৰ বিষয়তে আমাক প্ৰশ্ন কৰে অৱশেষত যোৰহাট মেডিকেল কলেজত নাম ভৰ্তি কৰে প্ৰণালীয়ে তাইৰ ইচ্ছা ভৱিষ্যতে এগৰাকী সুচিকিৎসক হৈ সমাজৰ বাবে সেৱা কৰি যোৱা বহুত ধন্যবাদ সকলো মোৰ আত্মীয় স্বজন আৰু শুভাকাংক্ষীক মোক ইমান উৎসাহ প্ৰেৰণা দিয়াৰ বাবে তেওঁলোকৰ উৎসাহ প্ৰেৰণা আৰু শুভকামনাবোৰ আচলতে মোৰ বাবে একোটা মন্ত্ৰ আগুৱাই যাবলৈ উৎসাহ প্ৰেৰণা যোগায় সকলোকে সেইবাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ মই গোটাই দিব পৰা নাই যিহেতু সকলোকে আৰু বৰ্তমান মই যোৰহাট মেডিকেল কলেজত এডমিশ্যন হৈ গৈছে আৰু এডমিশ্যনৰ ক্ষেত্ৰত সহায় কৰা সকলো সদস্য ব্যক্তিক মই ধন্যবাদ জনাইছোঁ ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পদপথত আশ্ৰয় লোৱা মানসিকভাৱে বিকাৰগ্ৰস্ত লোকলৈ সহায়ৰ হাত কলিয়াবৰৰ এজন মানৱ দৰদী চিকিৎসকৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত আহনি নাই বহুজনৰে তাৰ মাজতো আজিৰ সমাজত আনক সহায়ৰ হাত আগবঢ়াই আহিছে একাংশ মানৱ দৰদী ব্যক্তিয়ে শীতত থিতুৱাই ধৰা ঠাণ্ডাটো পদপথকে নিজৰ বাসস্থান হিচাপে লৈ এক দুৰ্বিষহ জীৱন যাপন কৰি আহিছে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা একাংশ লোকে সমাজৰ অৱহেলিত এইসকল ব্যক্তিক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিল কলিয়াবৰৰ কুঁৱৰীটোল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক প্ৰাঞ্জল গোস্বামী আৰ্তজনৰ কাষত থিয় হৈ নিজৰ সাধ্যানুসাৰে গৰম কাপোৰ ব্লেংকেট খাদ্য সামগ্ৰী প্ৰদান কৰে চিকিৎসক প্ৰাঞ্জল গোস্বামীয়ে জখলাবন্ধা নলতলী আমবাগানকে ধৰি কলিয়াবৰৰ ভিন্ন অঞ্চলৰ পদপথত আশ্ৰয় লোৱা মানসিক বিকাৰগ্ৰস্ত লোকক কিঞ্চিত সহায়ৰ হাত আগবঢ়ায় চিকিৎসকগৰাকীয়ে ভিন্ন সময়ত সমাজৰ উন্নয়নৰ হকে চিকিৎসক প্ৰাঞ্জল গোস্বামীয়ে কৰি যোৱা কৰ্মৰাজিক প্ৰশংসা কৰিছে সকলোৱে জখলাবন্ধাৰ ফালে আহোঁতে নলতলীৰ ফালে যাওঁতে মই পদপথৰ কিছুমান মানুহক লগ পালোঁ যি বাহিৰৰ পৰা অহা বুলি অনুভৱ হয় হয়তো তেওঁলোকে খাবলৈ এই প্ৰচণ্ড শীতত তেওঁলোকে যেনেকৈ বহি আছে সেইটো দেখি মই অনুভৱ হ'ল তেওঁলোকৰ নিশ্চয় কিবা অভাৱ হৈছে সেই সংক্ৰান্তত মই অকণমান ঘূৰা পকা কৰোঁতে তেওঁলোকক দেখি পেলাই মই মোৰ সাধ্য অনুসাৰে তেওঁলোকক কিঞ্চিত মই খাদ্য আৰু এখনকৈ কম্বল যোগান ধৰিছোঁ প্ৰচণ্ড শীতত তেনেকৈ পৰি থকাৰ কাৰণে মই তেওঁলোকক দেখিবলৈ অলপ দুখ অনুভৱ লাগিলে সেইকাৰণে মই তেওঁলোকৰ হৈ পেলাই এই সামান্য মোৰ ফালৰ পৰা তেওঁলোকক দিছোঁ আশ্ৰয়হীনা মহিলা বা পুৰুষসকল যদি গুৱাহাটী ৰেল ষ্টেচনত জব্দ কৰা হ'ল কোকেইন ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিলে 20 গ্ৰাম কোকেইন দুজন নাইজেৰিয়ান নাগৰিকৰ পৰা জব্দ কৰা হ'ল এই কোকেইনখিনি দিল্লীৰ পৰা ৰেলৱেৰে গুৱাহাটীলৈ আনিছিল দুয়ো আৰু গুৱাহাটীলৈ অহাৰ পিছতে তেওঁলোকক ধৰা পেলাবলৈ সক্ষম হয় মহানগৰ আৰক্ষীয়ে ধৃত এনুমা ডাইক ইনিফি চাৰ্লছ আকুৱাকাছ আৰু শিলঙলৈ বুলি নি থকা হৈছিল কোকেইনখিনি পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল আৰু লক্ষণীয় বিষয়টো যে এই দুয়োজন বিদেশী নাগৰিকৰ পৰা অবৈধ পেন কাৰ্ড জব্দ কৰা হৈছে আৰু ভিজা জব্দ কৰা হৈছে অবৈধ পেন কাৰ্ড আৰু ভিজাৰে সৰবৰাহ কৰিছিল কোকেইনখিনি দুয়োটা সৰবৰাহকাৰী ক্ৰাইম ব্ৰাঞ্চৰ জেৰা অব্যাহত আছে
উজনিমুৱা এখন ৰাজধানী এক্সপ্ৰেছৰ পৰা দুজন নাইজেৰিয়ান ব্যক্তি আমি তাত তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ আৰু দুইজন ব্যক্তিয়ে ড্ৰাগছৰ যিটো কোকেন নামৰ যিটো অতি কষ্টলি যিটো ড্ৰাগছ বিলাসী ড্ৰাগছ সেই ড্ৰাগছৰ সৰবৰাহ কৰে আৰু তেওঁলোকৰ পৰা আমি এই ড্ৰাগছ উদ্ধাৰ কৰিছোঁ আৰু উদ্ধাৰ কৰি এতিয়া আমি তেওঁলোকক সোধপোছ কৰি অব্যাহত ৰাখিছোঁ তেওঁলোকে অসমলৈ গুৱাহাটীলৈকে লৈ আহিছিলে আৰু গুৱাহাটীৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ বেলেগ অঞ্চল যেনে শ্বিলং আদি অঞ্চলত তেওঁলোকে যায় বুলি আমি প্ৰাৰম্ভিক যিটো তদন্ত আছে তাত আমি গম পাইছোঁ তেওঁলোকৰ নাম হ'ল এজনৰ নাম হ'ল চাৰ্লছ উকাকাজি আৰু এজনৰ নাম হ'ল ইমানুৱেল ডাইকে তেওঁলোকে দুইজন ব্যক্তিয়ে নাইজেৰিয়ান ব্যক্তি আৰু তেওঁলোকে আমি প্ৰাৰম্ভিক তদন্তত গম পাইছোঁ যে তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰথমে তেওঁলোকে দিল্লীলৈ আহে তাৰপিছত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বিশেষকৈ অসমত তেওঁলোকৰ এই কোকেনৰ যিটো সাম্ৰাজ্য তেওঁলোকে চলাই আছে ৰাজ্যৰ ৬২ লাখ পৰিয়ালক খোৱাপানী যোগানৰ আঁচনি